মোৰ আটাইতকৈ ভয় লগা কাম আছিলে কাৰণ আটাইতকৈ টান কাম সেইটো এটা মানে প্ৰথমতে অলপ মানে এনিমেশ্যন কৰিব লাগিব এনিমেশ্যন কৰিবলৈ কাৰণে মোক এটা চৰাই মডেল লাগিব তাকো মডেলটো বেলেগ চৰাই নহয় আমাৰ লোকেল চৰাই যিটো আপুনি ইণ্টাৰনেটত বা সেইটো নাপায় মানে অসমত থকা চৰাই এটা গতিকে আপোনাৰ আৰু চিনটো মানে কমপ্লিট মানে একদম কেমেৰা বেক হৈ আহে হেৰি হয় তো সেইটো মানে খুব জটিল কাম মানে বনাই আপুনি একদম হিউজ কাম এটা মানে এখন চিনেমাত 20 মিনিটৰ কাম ওলাইছে মানে ক্লিন আপৰ হিউজ কাম ওলাইছে মানে সেইকাৰণে চকু সোমাই গৈছে মই শুব পৰা নাই মানে মই প্ৰায় 13 দিনমান চাগে ভালকৈ হোৱাই নাই নেকি ইমান কম সময়ত মানে এখন চিনেমাৰ ভিজুৱেল এফেক্টছ শেষ কৰাটো মানে সহজ কথা নহয় তাৰমানে আৰু ৰাতি কি হয় কাম কৰি থাকোঁ ষ্টুডিঅ'ত অকলে কেতিয়াবা থকা হয় ৰাতি কি হয় নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'ৰ পাছলৈ মোৰ সৈতে আছে এগৰাকী বিশেষ ব্যক্তি অভিজিত সন্দিকৈ নমস্কাৰ শেহতীয়াকৈ ৰৈ ৰৈ বিনালেৰ স্পেচিয়েল এফেক্টছৰ কামখিনি কৰিছে VFXৰ কামখিনি কৰিছে আৰু তেওঁৰ টীমে গোটেইখিনি কাম কৰিছে সেইবাবে তেওঁক আমি আমন্ত্ৰণ জনালোঁ ইতিমধ্যে ৰৈ ৰৈ বিনালে ৰিলিজ হোৱাৰ পাছতেই ব্যাপক ৰূপত ধুমুহাৰ সৃষ্টি কৰিছে আৰু ইতিহাস কেইবাটাও হৈছে আৰু বহুকেইটা ইতিহাস হ'ব আমি জানো যে এই হয়তো আমাৰ 100 কোটি ক্লাবত অন্তৰ্ভুক্ত হ'ব বা তাতোকৈ বেছি হ'ব আমিতো আশা কৰোঁ হাজাৰ হাজাৰ কোটি টকা ইনকাম কৰক সেইটো আমাৰ আশা আমাৰ মৰমৰ শিল্পীগৰাকীৰ প্ৰতি আমাৰ সন্মান শ্ৰদ্ধাঞ্জলি এতিয়া অভিজিত প্ৰথম কথা আমি এই ৰৈ ৰৈ বিনালে ছবিখনৰ এটা বিশেষ কথা গম পাইছোঁ যে অন্তিম সময়ৰ কামখিনি অভিজিততে কৰিছিলে মানে আমাৰ মৰমৰ শিল্পীগৰাকীটো আমাৰ মাজৰ পৰা আঁতৰি গ'ল 19 ছেপ্টেম্বৰত তাৰপিছত এটা আশা এৰি দিয়া হৈছিল যে চিনেমাখন সময়ত ৰিলিজ হ'বলৈ নহয় বহুতে আশা এটা এৰি দিছিল কিন্তু তোমালোকে বা তোমালোকৰ গোটেই টিমটোৱে বা পৰিচালক প্ৰযোজকে যে ক'লে আমি যিকোনো প্ৰকাৰে কৰিবই লাগিব 5 অক্টোবৰত গোটেই ভিজুৱেলছবোৰ পাইছা তাৰপাছত 22 অক্টোবৰৰ ভিতৰত গোটেইখিনি কাম কমপ্লিট কৰা হৈছে স্পেচিয়েল এফেক্টছৰ কেনেকুৱা ধৰণৰ এটা ভয়ংকৰ অভিজ্ঞতা নহয়নে ৰাতি দিন শুব পৰা নাই এনেকুৱা হৈছিলে কথাটো 5 তাৰিখমানৰ পৰা আমাৰ ভিজুৱেল অহা ষ্টাৰ্ট কৰিছে তাৰপিছত প্ৰথমে আমি গানকেইটা আগতীয়া শেষ কৰিছোঁ ভয় এটা লগা লাগিছিলে আপোনাৰ কাৰণ আটাইতকৈ বেছি সময় লাগে আমাৰ ভিজুৱেল এফেক্টছত আমাৰ তাৰমানে কি হয় এটা ফ্ৰেমত আমি কাম কৰিব লগা হয় মানে আপোনাৰ 1 ছেকেণ্ডত থাকে আমাৰ চিনেমা ক্ষেত্ৰত 24টাকৈ ফ্ৰেম থাকে আমি এটা ফ্ৰেমো স্কিপ কৰিব নোৱাৰোঁ তাৰপিছত ইমান ডাঙৰ চিনেমাখন ৰিলিজ হ'ব 31 তাৰিখে আৰু আমি ফুটেজ তেতিয়ালৈকে আমাৰ তাত মানে 5 তাৰিখমানৰ পৰা আহিবলৈ ষ্টাৰ্ট কৰিছেহে তো মই ভাবিছিলোঁ নহ'বগৈ নেকি মানে প্ৰথমে ভয় লাগিছে কি কৰা যাব তাৰপাছত যিহেতু মানে ডাটাৰে যিটো ডেটটো অলৰেডি কৈছে ন আমি 31 তাৰিখে ৰিলিজ কৰিম তো এনিহাও শেষ কৰিব লাগিব তাৰপিছত এখন দেখা যাব কি হয় মানে শেষ কৰোঁ তাৰ কিন্তু আমাৰ এই বছৰত খালি ছাপোৰ্ট দিছিলে আমাৰ যিজন প্ৰযোজক শ্যামন্ত গৌতম তো তেখেতে মানে কৈছে শেষ কৰিব লাগিব কৰা তেওঁ মানে কৈছে পাৰিবা কৰা তেতিয়া মানে হ'ব ষ্টাৰ্ট কৰোঁ সেই যে ষ্টাৰ্ট কৰিলোঁ আমাৰ ঘৰ ৰুম দেখাগৈ নাই মোৰ ঘৰ দেখাগৈ নাই মানে কাম শেষ কৰিব লাগে কিবা কাৰণে 5 তাৰিখৰ পৰা আমি টোটেলি কাম ষ্টাৰ্ট কৰিছোঁ গৈ আমি প্ৰায় 22 তাৰিখে অলমষ্ট শেষেই হ'লোঁ তাৰপিছত সৰু কিবা কিবি কাৰেকশ্যন আছিল আৰু 5 অক্টোবৰৰ পৰা 22 অক্টোবৰৰ ভিতৰত মানে পোষ্ট প্ৰডাকশ্যন একদম অন্তিম কামখিনি কৰা হৈছে কিন্তু আটাইতকৈ টাইম লাগে আমাৰে কিন্তু আটাইতকৈ কম সময়ত আমিয়ে কৰি উলিয়াইছোঁ আৰু আমাৰ কি হয় আটাইতকৈ টাইম আমাৰ ক্লিন আপৰ কাম থাকে যিটো ক্লিন আপ বুলি কওঁ ধৰি লওক বস্তু অবজেক্ট এটা ধৰি লওক আনৱান্টেড অবজেক্ট এটা আপোনাৰ ফ্ৰেমত থাকি গ'ল কিবা কাৰণত তাক গুচাব লাগে সেইবিলাক মানে খুব জটিল মানে আপোনাৰ যদি অকণমানো কিবা কিবি হয় ডাঙৰ স্ক্ৰীণত মানে একদম ওলাই পৰিব যে এইখিনি কিবা এটা ওলাই আছে মানে টিপাই থাকিব মানে সৰু ফ্ৰেমবিলাক মানে ব্লিংক কৰি থাকে মানে ক্লিন আপ বুলি ক'লে এতিয়া আমি সাধাৰণতে ধৰি ল'লোঁ ফ্ৰেমত কিবা এটা নাথাকিবলগীয়া বস্তু থাকিব কেতিয়াবা কোনোবা এজন যেনিবা লাইট মেন এজনে কিবা কাৰণত ওলাই আছে কিবা কাৰণত ধৰি লওক শ্বটটো লৈ আছে কেতিয়াবা হৈ যায় মানে কেতিয়াবা আপোনাৰ টেনশ্যনত বা আপোনাৰ শ্বুটিঙৰ হেৰিত ফ'কাছ কৰি থাকোঁতে ড্ৰামা চাই থাকোঁতে ধৰি লওক কেতিয়াবা কিবা ফ্ৰেমত আনৱান্টেড অবজেক্ট ধৰি লওক আপোনাৰ লাইটৰ ফ্ৰেম এটা ওলাই থাকিলে বা ক্ৰেনখনৰ কিবা এটা অংশ ওলাই থাকিলে বা শ্বুটিঙৰ ইউনিটৰ কোনোবা এজন ওলাই থাকিলে তেতিয়া সেইটোতো দেখাত বেয়া লাগে ফ্ৰেমত মানে সেইটো তাৰপিছত সেই বস্তুবিলাক আমি তাৰ পৰা নাইকিয়া কৰিব লাগে আৰু সেইটোত বহুত সময় লাগে মানে আমি এটা ফ্ৰেম একদম ডিটেইলছত চাব লগা হয় তোমাৰ জুম হাই লেভেল জুমত গৈ চাব লাগে আৰু সেইখিনি খুব একদম টাইম সময় লগা বস্তু তাৰমানে সেইখিনি ৰৈ ৰৈ বিনালে হৈছিলে তেনেকুৱা হৈছে তেনেকুৱা 2-এটা জেগাত হৈছে আৰু তাত মানে কি হৈছে আমাৰ ক্লিন আপৰ কাম যথেষ্ট লাগিছিলে ক্লিন আপৰ বহুত আমি যিটো ক্লিন আপ জব বুলি কওঁ বহুত ওলাইছিলে প্ৰায় আপোনাৰ 200 মান শ্বট আছে ৰৈ ৰৈ বিনালে ক্লিন আপৰ 200 মান শ্বটছ আৰু মানে যদি আমি ডিউৰেশ্যন হিচাপত চাওঁ প্ৰায় 20 মিনিটমানৰ কাম ওলাইছিলে 20 মিনিট হিউজ কাম তাৰমানে এখন চিনেমাত 20 মিনিটৰ কাম ওলাইছে মানে ক্লিন আপৰ হিউজ কাম ওলাইছে মানে এইটো এনেই আমাৰ যদি চাব যাওঁ এইখিনি আমি 3 মাহৰ কাম আমি প্ৰায় 19-20 দিনত শেষ কৰিছোঁ বহুত ডাঙৰ কাম কৰিছে আমাকে সেইকাৰণে চকু সোমাই গৈছে মই শুব পৰা নাই মানে মই প্ৰায় 13 দিনমান চাগে ভালকৈ হোৱাই নাই নেকি মই এই 2 দিন অকল শুইছোঁ তাৰমানে শুবা নাই
এতিয়া মানে কেনেকুৱা ধৰণৰ বস্তু ক্লিন আপ কৰিব লগা হৈছিলে ৰৈ বিনালেৰ বাবে? ইয়াত আমি বেছিভাগ আমি হেৰি কৰিছিলোঁ, আনৱান্টেড অবজেক্ট ধৰি লওক আপোনাৰ কেইটামান চলত ধৰি লওক আপোনাৰ ছেকেণ্ড কেমেৰা পাৰ্চন ধৰি লওক এজনে মেইন কেমেৰা কৰি আছে, ধৰি লওক বেলেগ এটা এংগল ল'ব লগা হৈছে, তাত ছেকেণ্ড কেমেৰা পাৰ্চন ধৰি লওক ওলাই আছে। কেইটা কেমেৰা ইউজ কৰা হৈছিল? বজাৰটো দুটাই হৈছে আৰু কিয় মই আমি শ্বুটিঙত এতিয়া গম পোৱা নাই, কাৰণ মই এই শ্বটকেইটা দেখি গম পাইছোঁ যে কাৰণ বেলেগ শ্বুটিঙত নোযোৱা, আমি শ্বুটিঙত কেতিয়াবা যোৱা হয়, এইখনত মই যোৱা হোৱা নাছিলে। তো তেনেকুৱা হৈছিলে ধৰি লওক এতিয়া কেতিয়াবা আৰু দুটামান শ্বট আছিলে, তাত কি হৈছে শ্বট লৈ আছে এখন শ্বপিং মলৰ চিনে, তাত মানে সিফালে আমাৰ হেৰি ওলাই আছে, ক্ৰিউ মেম্বাৰ ওলাই আছে। তো সেই গোটেই গ্লাছখনৰ পৰা গুচাব লগা আছিলে, সেই ক্ৰিউ মেম্বাৰক আঁতৰাব লগা আছিলে। তেনেকুৱাবিলাকত খুব চেলেঞ্জ হৈ যায়, মানে বিশেষকৈ গ্লাছ ৰিফ্লেকশ্যনত এইটোতো সাংঘাতিক চেলেঞ্জিং কাম, মানে কেইবাটা লেয়াৰত কাটিব লগা হয় গোটেই বস্তুবিলাক। এইটো আৰু মোবাইলৰ ক্লিন আপটো নহয় যে চেমচাং মোবাইলৰ কিবা এটা ইৰেজ কৰি দিছোঁ, তেনেকুৱাটো নহয়। কাৰণ এইটো হ'ল বিগ স্ক্ৰীণত একেবাৰে স্পষ্ট ৰূপত ওলায় আৰু তাত কোনো খুটি নাটি থাকিব নোৱাৰিব। মানে কি হয়, আমি ধৰি লওক এডিটিং টেবুলত বা আমি পোষ্ট প্ৰডাকশ্যনত কি হওক 27 ইঞ্চি বা 28 ইঞ্চি মনিটৰত চাই থাকোঁ, এতিয়া সেইটো চিনেমালৈ যায়গৈ 40 ফুট 45 ফুট ডাঙৰ এখন স্ক্ৰীণত যায়গৈ। তো আপুনি সৰু বুট মাহটো মানে তাত আপুনি ফুটবলটো আকাৰ দেখাব। তো এতিয়া আপুনি ইয়াত কিমান লেভেলত আমি সূক্ষ্মভাৱে কৰিলেহে আমি তাত গৈ আমি সেই ফাইনেল টাচটো পামগৈ। আৰু ইতিমধ্যে ৰিলিজ হোৱাৰ পাছতে বহুতে ব্যাপক সঁহাৰি দিছে আৰু বহুতে কৈছে জুবিন গাৰ্গৰ অভিনয় সঁচাকৈ বৰ সুন্দৰ হৈছে, সঁচাকৈ ধুনীয়া হৈছে। মোৰ কি হৈছিলে, প্ৰথম দিনাখন মোৰ মন গানটো প্ৰথম আমি আৰম্ভ কৰিছোঁ, এইটো প্ৰথম ৰিলিজ দিয়া কথা আছিলে মোৰ মন, সেই গানটো মই বিশ্বাস কৰিব, মই প্ৰথম দিনাখন কাম কৰিব নোৱাৰিলোঁ। মই ফুটেজ আহিলে, ফুটেজ চাই প্ৰথমে দাদা সেই শ্বটটো দেখিছোঁ, ক্ল'জ আপ শ্বটটো দেখিছোঁ, মই বেয়া লাগিলে। মই পিছত মানে নকৰোঁ কামতে, যি হওক আজি নকৰোঁ, কাইলৈ বা কৰিম, মানে নিজক প্ৰিপেয়াৰ কৰিব নোৱাৰিলোঁ। সেইদিনাখন মই নকৰিলোঁ, কাম নচলোৱে, জাষ্ট ফুটেজখিনি চাই থৈ দিলোঁ। 5 অক্টোবৰৰ দিনটোত 5 তাৰিখে ডাউন কৰিছোঁ, 6 তাৰিখৰ পৰা আমি সেই বহিছোঁ টেবুলত, কিন্তু 6 তাৰিখে কাম কৰিব নোৱাৰিলোঁ, কাম কৰিব নোৱাৰিলোঁ। মানে দেখাত বেয়া, প্ৰথমে যেতিয়া দেখিছোঁ মানে আমিতো মানে মোৰ মানে মন মগজত বেলেগ এটা বস্তু চলি আছে ন আমাৰ। হঠাৎ যেতিয়া দেখিছোঁ দাদাৰ মানে সেই চিনটো মানে আপোনাৰ অন্ধ লুক এটা দিছে মানে। তাৰপিছত যেতিয়া মানে একদম প্ৰথম ক্ল'জ আপ শ্বটটো হৈছে, মানে এনেকুৱা লাগিছে ন কিবা এটা যেন হেঁচা মাৰি থৈছে বুকুত, নকৰোঁ আজি। মই প্ৰায় 12:30 বাজিছে নেকি চাগে, শুই গ'লোঁ। পাছদিনাখন একদম ৰিলেক্স হৈছোঁ, কৰিবতো লাগিব। তাৰমানে দাদাৰ অন্য বেলেগ কথা নাছিলে, কাৰণ ডেটটোতো দাদাই লৈ থৈছে। দাদাৰ একদম সপোন যে আমি 31 তাৰিখে ৰিলিজ কৰিম, কিবাকৈ শেষ কৰিব লাগিব কাম। তাৰপৰা নিজক প্ৰিপেয়াৰ কৰিলোঁ তেনেকৈ। তাৰপিছত মই তাতে ফোনো কৰিছোঁ, এই প্ৰডিউচাৰ তেখেতৰ চাউণ্ডটো তাক ফোন কৰিছোঁ, কৈছে আমি আছোঁ কাম কৰা। মই টেনশ্যন লাগি গৈছোঁ, মই কি কৰিম, ইমানখিনি কাম কেনেকৈ শেষ কৰিম। কৈছে আমি বেকত আছোঁ, কৰা তুমি। আৰু সেইটো অসাধ্য এটা সাধন কৰি দিয়া হৈছে গোটেই টিমটোকে কৈছোঁ। আমাৰ মানে গোটেই আমি প্ৰায় 13-14জন মানে কাম কৰিছোঁ। মানে আমাৰ আৰু এটা টিম আছে, টিমৰ মানে মোক ছাপৰ্ট দিয়ে, মানে মুম্বাইৰ টিম এটা আছে, আমাৰ একেটা টিমৰে হয়। তো কেতিয়াবা বেছি বহুত দীঘলীয়া কাম আহিলে মানে তেওঁলোকক হায়াৰ কৰি দিওঁ। ধৰি লওক আমাৰ টিমত প্ৰায় 13-14জন মানে কাম কৰিছোঁ। হয়, অভিজিতক মই তুমি বুলি সম্বোধন কৰিছোঁ কাৰণ আমি একেলগে কাম কৰিছিলোঁ বহুত বছৰ, আৰু অভিজিতৰ কামৰ কথা তেতিয়াই গম পাওঁ কিমান ভাল কাম কৰে। আৰু বুক মাই শ্ব'ত যেতিয়া আপোনালোকে ৰৈ বিনালেৰ টিকট বুক কৰিবলৈ যাব, তেতিয়া ক্ৰু মেম্বাৰত অভিজিতৰ ফটোখন বৰ ধুনীয়াকৈ জিলিকি আছে, অভিজিত সন্দিকৈ বুলি। তাতো অভিজিতক দেখা পাব, আৰু অভিজিতে বহুত ভাল কাম আগতেও কৰিছে। আমি জুবিন দাক স্মৰণ কৰি, জুবিন দাৰ কথা পাতিয়েই যিহেতু এই গোটেই আলোচনা চক্ৰটো আগবঢ়াই নিম বুলি ভাবিছোঁ। জিল ক্ৰিয়েশ্যন আৰু আই ক্ৰিয়েশ্যন, জুবিন দাৰো সপোন আছিল যে ময়ো VFXত নতুন কিবা এটা কৰিম। মানে অভিজিতক প্ৰথমে কৈছিলে চাগে সেইটো কথা, মই যিখিনি জানো। কথাটো কেনেকুৱা হৈছিলে, জুবিন দা মানে কথাটো কি, জুবিন দাই নিজেও কয়, নিজৰ জেগাত থাকি মানে ৰজা হৈ থকাটোৰ মানে যিটো মাদকতা, মানে জুবিন দাইতো মুম্বাইত বহুত অপৰচুনিটি পাইছিল ন, জুবিন দা নাথাকিলে নিজৰ মানুহখিনিৰ মাজতে থাকিলে। তো জুবিন দাৰ কথাটো কি, অসমত টেলেণ্টৰ অভাৱ নাই। তেতিয়াহ'লে অসমতে মই ধৰি লওক আছে, তেতিয়াহ'লে নতুন ল'ৰা ধেৰ ওলাই আছে। কিন্তু কি হয়, আমাৰ ল'ৰাবিলাকৰ ইয়াত স্ক'পটো একেবাৰে কম। ভিজুৱেল এফেক্টছৰ আজি সৌ সিদিনা আহিছে অসম। মই যেতিয়া গুৱাহাটীলৈ আহিছিলোঁ তেতিয়া ভিজুৱেল এফেক্টছৰ একেবাৰে নাই। আমি কাম উলিয়াই লওঁ, আমি নিজেই কাম বিচাৰি লওঁ, এইটো এনেকৈ কৰিব পাৰি নেকি, অকণমান কাম উলিয়াব পাৰি নেকি, একদম কাম নাছিলে। তাৰপাছত লাহে লাহে ট্ৰেণ্ডটো, এতিয়া আজি 4-5 বছৰমানৰ পৰা অকণমান এই ভিজুৱেল এফেক্টছৰ ট্ৰেণ্ডটো আহিছে। দাদা কথাটো কৈছে টেলেণ্টৰ অভাৱ নাই, আমাৰ ল'ৰা মেক্সিমাম ল'ৰা ইয়াত স্ক'প নাপায়, বাহিৰত গুচি গৈছে, তো আমি ইয়াত কৰোঁ। তেতিয়া সেইটো মানে আমাৰ জিল ক্ৰিয়েশ্যনত মানে এইটো নতুন সংযোজন, জিল ক্ৰিয়েশ্যনৰ আপোনাৰ এইটো VFXৰ পৰা নতুন সংযোজন। তাৰমানে জিল ক্ৰিয়েশ্যনটো আছিলে আই ক্ৰিয়েশ্যনৰ জিল ক্ৰিয়েশ্যন, আই ক্ৰিয়েশ্যনটো পুৰণা আছিলে, তাৰপিছত নতুনকৈ আহিলে জিল ক্ৰিয়েশ্যন। জিল ক্ৰিয়েশ্যন এইটো আপোনাৰ জিল ক্ৰিয়েশ্যন আপোনাৰ পিক্সেল ৱৰ্ক বুলি নতুনকৈ তোমাৰ সংযোজন হৈছে। মানে এইটো পিক্সেল ৱৰ্ক, এইটো জুবিন দাই সৃষ্টি কৰি গ'ল। এইটো জুবিন দাই
জুবিন দাই মানে কি কৰা নাই জুবিন দাই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন খুলিছে দাদাই মানে ইণ্ডাষ্ট্ৰিটোৰ কাৰণে বিশেষকৈ অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কাৰণে মানে কি কৰা নাই মানে দাদা থকা হ'লেতো আজি চাগে আমি বহুত লেভেলত বেলেগ কিবা লেভেলত গুচি গ'লোগৈ হয় আৰু আমি জানো চিনেমাখনত এটা চৰাই চিনো আছে যিটো আৰ্টিফিচিয়েল চৰাই কৈ দিয়াটো এতিয়া একেবাৰে কিছুমান ক্ষেত্ৰত অলপ গোপনীয়তা ভাঙি দিয়া হয় বহুত গোপনীয় কথা আছে যিবোৰ আমি ভাঙি নিদিওঁ মাত্ৰ চৰাইটোৰ কথাই উদাহৰণ হিচাপে লৈছোঁ যিখিনি VFXত অভিজিততে কৰিছে বহুখিনি কাম কৰিছে যেনে নহয় গোটেইখিনি চাফ চিকুণ কৰা কাম নলগা বস্তুবোৰ চিনেমাৰ পৰা গুচোৱা কামখিনি কৰিছে সমান্তৰালভাৱে এটা VFXৰ জৰিয়তে চৰাইও সৃষ্টি কৰা হৈছিল সেই চৰাই সৃষ্টিৰ কথাটো কেনেকৈ আহিলে চিনটোতে চৰাই এটা আছিলে বাৰু চিনটো তেনেকুৱা ধৰণৰ চিন্তা লুঠোৱা আছিলে মোৰ আটাইতকৈ ভয় লগা কাম আছিলে কাৰণ আটাইতকৈ টান কাম সেইটো এটা মানে প্ৰথমতে অলপ মানে এনিমেশ্যন কৰিব লাগিব এনিমেশ্যন কৰিবলৈ কাৰণে মোক এটা চৰাই মডেল লাগিব তাকো মডেলটো বেলেগ চৰাই নহয় আমাৰ লোকেল চৰাই যিটো আপুনি ইণ্টাৰনেটত বা সেইটো নাপায় তাৰপিছত মানে অসমত থকা চৰাই এটা গতিকে আপোনাৰ আৰু চিনটো মানে কমপ্লিট মানে একদম কেমেৰা বেক হৈ আহে হেৰি হয় তো সেইটো মানে খুব জটিল কাম মানে বনাই আপুনি একদম তাত অডিয়েঞ্চে ফিল কৰিব নোৱাৰাকৈ এটা চৰাই বনোৱাটো মানে কম কিন্তু নাজানো কেনেকৈ সাহস হ'ল কি হ'ল নাজানো মানে কিন্তু বনালোঁ কিন্তু ফাইনেলি আউটপুটটো ধুনীয়া লাগে আটাইতকৈ একদম চেলেঞ্জিং কাম আছিলে সেইটো এটা মানে 3D মডেল বনাই তাত প্লেচ কৰি ৰিয়েলিষ্টিক লুক দিয়াটো বিৰাট জটিল কাম আৰু সেইটো আটাইতকৈ সময় লগা কাম আছিলে কিন্তু নাজানো এইটো বহুত কম সময়ত লাগি গ'ল চাগে দাদাৰে কিবা চাগে আশীৰ্বাদ আছিলে নিশ্চয় জুবিন দাৰ আশীৰ্বাদ নহ'লে নহয় আৰু কাৰণ মানে বিশ্বাস কৰা নাজানো এতিয়া আমি যিখিনি দেখি আছোঁ কিবা নোহোৱা কাম ধেৰ হৈ আছে চাবচোন আমি যিটো মানে আমি প্ৰায় অলৌকিক বুলিয়ে ক'ব পাৰোঁ সঁচাকৈ এতিয়া চাবচোন এতিয়া মানে জুবিন দা ঢুকোৱাৰ পিছৰ পৰা এজন মানে আমি অজস্ৰ মানে কিবা কিবি দেখিয়ে আছোঁ ক'ৰবাত আজিলৈকে মই ক'তো দেখা নাই কাৰোবাৰ আমি শ্ৰদ্ধাঞ্জলিত কোনোবা এটা চৰাই গৈ তাত জোপোকা লাগি বহি থকা মংগলদৈৰ বগলীটোৰ কথাই কওঁ বগলীটোৱে এই জুবিন দাৰ ফটোখনৰ পিছে ঘূৰি ফুৰিলে এটা ৰুমৰ ভিতৰত জুবিন দাৰ ফটো ৰাখিছিল বগলীটো ক'ৰবাৰ পৰা উৰি আহিল জুবিন দাৰ ফটোখনৰ কাষতে থাকিল মানুহে ফটোখন আঁতৰাই দিলে ফটোখন যিফালে থয় সেইফালে গুচি গ'ল বগলীটো খেদিবলৈ চালে নোৱাৰিলে খেদিব কিন্তু বাতৰিও আমি সম্প্ৰচাৰ কৰিলোঁ তাৰপিছত বগলীটো সেই জেগাতেই জুবিন দাৰ ফটোখনলৈ চাই ঢুকাই থাকে সেইটোৱে মানে এই কামটোতো মানে কেনেকৈ কৰিলোঁ মই নাজানো কিন্তু উলিয়াই দিলোঁ আউটপুটটো ধুনীয়া ল'লে সেইটো মানে মোৰ কাৰণে ইমান কম সময়ত মানে প্ৰায় অসম্ভৱেই আছিলে সেইকাৰণে ইতিহাসৰ পাছত ইতিহাস সৃষ্টি হৈ আছে জুবিন গাৰ্গে যিবোৰ কথা কৈ গৈছিল গোটেইখিনি ছবিখনত প্ৰায়ে আছে আৰু জুবিন দাই সপোনৰ ছবি বুলি কৈছিল এই সপোনৰ ছবিখন চাবলৈ হিলদোল ভাঙি মানুহ আহিব বুলি কৈছিল কিন্তু আহিছোঁ এতিয়ালৈকে মইতো আগতে হৈছে নে যদি নাজানো কিন্তু মই যিমান দূৰলৈকে জানো 4টা বজাত মানুহে আজিলৈকে চিনেমা চাব যোৱা নাই কোনো এইটোতো বিশ্বৰ ভিতৰতে দ্বিতীয় বুলি কোৱা হৈছে মানে আপোনাৰ আজি দেখিছোঁ ভিজুৱেল সৰু কেঁচুৱা লৈ গৈছে কেঁচুৱা আপোনাৰ চাগেতো সেই কেঁচুৱাটো চাগে খুব বেছি 7-8 মহীয়া কেঁচুৱা নেকি মাকৰ কোলাত টোপনি গৈ আছে কিন্তু মাক আহিছে চিনেমা চাব বুঢ়ী আইতা এগৰাকী দেখিছোঁ মানে ভাবক দিলে জুবিন দাক মানুহে কি পৰ্যায়ত ভাল পাব পাৰে সেইকাৰণে ভগৱান আখ্যা দিছে আৰু কথা এটা হয় জুবিন দাই মানুহক ভাল পাইছিল ন সেইকাৰণে মানুহেও জুবিন দাক মৰম দিছে এতিয়া প্ৰতিটো ৰিয়েকশ্যনৰ অপজিট এটা থাকেই অপজিট ৰিয়েকশ্যনো হয় আৰু মানে যি ক্ৰিয়া হ'ব তাৰ প্ৰতিক্ৰিয়া হ'বই আৰু সেয়া জুবিন দাই পাইছে সেয়ে মানুহে ভাল কাম কৰিব লাগে আৰু জুবিন দাই সেইটোৱে শিকাই গ'ল আৰু জুবিন দাৰ কথাটো মানে কেনেকুৱা হৈছিলে মানে মই চাগে লগ পোৱাৰ ভিতৰত মানে তেওঁতো অসমত চাব গ'লে অসমৰ একমাত্ৰ চেলিব্ৰিটি তেওঁ চেলিব্ৰিটি ফিল্ড হয় যিটো হয় তাৰমানে মানুহৰ ওচৰত ৰ'লে যিটো ফিল হয় এজন চেলিব্ৰিটিৰ ওচৰত তো সেই ফিল্ডটো অকল মই বেলেগো পাওঁ কিন্তু জুবিন দাৰ ওচৰত যিটো আমি এটা ভাইব পাওঁ ন সেইটো জুবিন দাৰ ওচৰতে আছিলে আৰু কাৰোবাৰ ওচৰত আছে নাই নাজানো কিন্তু মানে সেইটো জুবিন দাৰ ওচৰতে আছিলে আৰু আটাইতকৈ ডাঙৰ কথা আছিলে জুবিন দাই আমিতো একদম তেওঁৰ মানে একোতো আমি নগৈ নহয় একেবাৰে কিন্তু জুবিন দাই একদম কোনোদিন নাহিবা ঐ কেনে আছো কিমান ভাল লাগে মানে সেই বস্তুটো জুবিন দাৰ আছিলে মানে জুবিন দাই ধৰি লওক ডাঙৰ মানুহজন হ'লেও যিটো হেৰি কৰে বা সৰু আজি আপুনি ঠেলাৱালা ৰিক্সাৱালা জুবিন দাইতো হেৰিত খায় ন আপোনাৰ ৰাস্তাটো পুৰি ভাজি খায় তেনেকুৱাজন কিন্তু ক'ত থাকিব লাগিছিলে কিন্তু নাই তেওঁ মানুহৰ মাজতে আছিলে মানুহ আছিলে সেইকাৰণে তেওঁ সদায় মানুহৰ মাজতে থাকি যাব আজীৱন থাকি যাব তাৰ কথাটো কি হৈছে আপোনাৰ এতিয়া ধৰি লওক আমি কথা পাতিম 10-20 মিনিটমান আমি ধৰি লওক কথা পাতিম কিন্তু দাদাৰ বিষয়ে কৈ আপুনি থাকে যে নহয় আপুনি কৈ থাকি শেষ কৰিব নোৱাৰে তাৰমানে কৈ শেষ কৰিব পৰা মানে এটা হেৰি নহয় তাৰমানে বুজিছোঁ মানে যিটো আমাৰ এটা নাম ধৰি লওক জুবিন গাৰ্গ এই নামটোৰ বিষয়ে আমি তেওঁৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰোঁ তাৰমানে মোৰো অভিজ্ঞতা এটা হৈছিল সৌভাগ্য হৈছিল জুবিন গাৰ্গৰ সাক্ষাৎকাৰ লোৱাৰ মৰমৰ শিল্পীগৰাকীৰ আৰু তেতিয়া মোক তেখেতে কৈছিলে যে মোৰ ষ্টুডিঅ'ত আহিবি তই আকৌ সেই আপোন ভাৱটো সেইটো মোৰ ষ্টুডিঅ'ত আহিবি তই মানে তেতিয়া নিজে এটা মানে বণ্ডিং হৈ যায় মানুহজন মানে তেওঁৰ প্ৰতি মানে এটা এনেই চাবচোন তেনেকুৱা এটা হৈ যোৱাৰ পিছত মানে আপোনাৰ কি হয় তেওঁৰ প্ৰতি মানে সেই এটা শ্ৰদ্ধা এটা আন্তৰিকতা এটা এনেই হৈ যায়
জুবিন দা এতিয়া অভিজিতে গোটেই পোষ্ট প্ৰডাকশ্যনৰ কামখিনি কম সময়ত কৰা হ'ল ৰাতি দিন টোপনি মাৰিব পৰা নগ'ল বাৰু সেইকেইদিন আৰু আৱেগো আছিল সমান্তৰালভাৱে কামো বহুত ভাল হৈছে বহুতে ফিডবেক ইতিমধ্যে দিছে ছবিখন চাই এতিয়া আমাৰ মূল দায়িত্ব এটা হৈছে যে আমি পাইৰেচিও ৰোধ কৰিব লাগিব কাৰণ অসমীয়া চিনেমাত এতিয়ালৈকে বাৰু সৌভাগ্যক্ৰমে হোৱা নাই হলৰ ক্লিপিংবোৰ কোনোবাই মোবাইলত বন্দী কৰি এতিয়াও দিয়া নাই সেইটো ভাল কথা মানে নিদিয়াটোৱে ভাল কাৰণ চাওঁ এইটো মানে কথাটো এনেকুৱা হৈছে এখন মানে দাদাক যিয়ে ভাল পায় দাদাৰ অনুৰাগী এতিয়া আমি দাদাক ভাল নোপোৱা মানুহ অসমত কোনোৱে নাই গতিকে দাদা যদি কোনোবাই ৰেকৰ্ডিং কৰিছেও কিবা পাইছে তেওঁ সেইটো তেওঁৰ মেমৰি হিচাপে তেওঁ লগতে ৰাখক ছ'চিয়েল মিডিয়াত দিন দিব কাৰণ যদি ইমান আমাৰ কিমান মানুহে চাবগৈ প্ৰত্যেকে যদি এক ছেকেণ্ডকেও দিয়ে আল্টিমেটলি ছ'চিয়েল মিডিয়াত গোটেই চিনেমাখনে উপলব্ধ হৈ যাব ন তো পৰাপক্ষত যদি তেওঁ ভাবিছে নহয় মই মোবাইলত ৰেকৰ্ডিং কৰি আনিছোঁ মোৰ নিজৰ মেমৰিৰ কাৰণে বা কিবা কাৰণে লগতে ৰাখক তেওঁ ছ'চিয়েল মিডিয়াত অন্ততঃ মানে হেৰি নকৰিব মানে পাব্লিক কৰি দিলে কি হয় আল্টিমেটলি গোটেই বস্তুটো হেৰি গুচি যায় আৰু দাদাই মানে সেইটো দাদাৰ আশাটোক মানে আমি হেৰি কৰা হ'ব তেওঁৰ যিটো আশা আছিলে তেওঁৰ যিটো সপোন আছিল সেই সপোনটোত আমি ক'ৰবাত না ক'ৰবাত মানে সেইটো মানে আঘাত কৰা হ'ব যদি আমি ছ'চিয়েল মিডিয়াত দি দিওঁ তো সেইকাৰণে চিনেমাখনৰ ক্লিপিং হলৰ ক্লিপিং কোনো যাতে ছ'চিয়েল মিডিয়াত আমাৰ অডিয়েঞ্চৰ বা আমাৰ দৰ্শকৰ পৰা জুবিন গাৰ্গৰ অনুৰাগী যিসকল আছে তেওঁলোকৰ প্ৰতি এটাই অনুৰোধ তেওঁলোকে যাতে হলত পৰাপক্ষত ৰেকৰ্ডিঙৰ পৰা আঁতৰত থকাই এনে ছবিখনৰ কথা যদি আমি কওঁ যে আন অসমীয়া ছবিতকৈ কিমান ব্যতিক্ৰম মই ভিজুৱেল ইফেক্টছৰ ফালৰ পৰাই কওঁ অথবা আন কেতবোৰ যিখিনি অভিজিতে গম পাইছে কাহিনীক একো ক'ব নালাগে মাত্ৰ ব্যতিক্ৰম মানে যিটো আমাৰ দাদাই কৈছে মানে মিউজিকেল চিনেমা হিচাপত এইখনে প্ৰথম নেকি এইখনে প্ৰথম মই ব্যক্তিগত বুলি ক'লে সেইটো ক'ম বাকীটো আপোনাৰ অভিনয় বা হেৰি দৰ্শকে চোৱাৰ পিছত গম পাবই কেনেকুৱা কি বহুত ভাল অভিনয় কৰিছে জুবিন গাৰ্গে বহুত ভাল হৈছে বহুত ভাল এক্টিং কৰিছে মানে যিটো আমি নেচাৰেল এক্টিং আমি ভাল পাওঁ নতুন প্ৰজন্মই যিটো ভাল পায় নেচাৰেল এক্টিং এইখন দাদাৰ নেচাৰেল এক্টিং হৈছে জুবিনে সদায় কৈছিলে যে মই চিনেমা চোৱা মানুহক ভাল পাওঁ মোৰ সাক্ষাৎকাৰতে কৈছিলে আৰু আজি হলৰ পৰা কান্দি কান্দি মানুহ ওলাইছে সেইটো মানে দেখিয়েই অনুমান কৰিব পাৰি কিমান এটা ভাল অভিনয় জুবিন গাৰ্গে কৰিব লাগিব আৰু ভিজুৱেল ইফেক্টছৰ ক্ষেত্ৰতো অসমীয়া চিনেমাত আন চিনেমাতকৈ এইখন চিনেমা ব্যতিক্ৰম নিজেই কৰা হিচাপত কোৱা নাই মই অভিজিতক এনেই অলপ উচ্চ খাপৰেই হৈছে ক'ব পাৰোঁ কাম মানে ভাল বহুত ভাল হৈছে মানে বেলেগৰ লগত কম্পেয়াৰ কৰিবতো যাব দিগদাৰ হয় কাৰণ চবৰে মানে প্ৰত্যেকৰ চিনেমাৰ ভিতৰত হিডেন মানে ভিতৰুৱা কথাবিলাক আমি নাজানো ক'ত কিমান প্ৰব্লেম ফেচ কৰিছে এজন আৰ্টিষ্টে তো আমাৰ এখনত ডাঙৰ মানে আপোনাৰ ছাকচেছ এটাৰ কাৰণে আমি ভাল মানে বেলেগতকৈ বেলেগ বুলি ক'ম কাৰণ আমি কম সময়ত কৰিছিলোঁ ইমান কম সময়ত মানে এখন চিনেমাৰ ভিজুৱেল এফেক্টছ শেষ কৰাটো মানে সহজ কথা নহয় তাৰমানে আটাইতকৈ ডাঙৰ চেলেঞ্জ আমাৰ সেইটোৱে আছিলে আৰু সেইটোৱে চাগে বেলেগতকৈ চাগে অলপ বেলেগ হ'ব আমাৰ আৰু কেমেৰা কোৱালিটি ভাল কেমেৰা ইউজ কৰিছে জুবিন গাৰ্গে ভাল কেমেৰা ইউজ কৰিছে এনামফিক লেন্স ইউজ কৰিছে এখন এনামফিক আগতে ক'ত কৰিছে নাজানো কিন্তু মই কাম কৰাৰ ভিতৰত মোৰ এখন 38 নম্বৰ চিনেমা অসমীয়া চিনেমা এখন 38 নম্বৰ কিন্তু মই চাগে প্ৰথম এইখনতে এনামফিক লেন্স ইউজ কৰা কাম কৰিছোঁ সেই লেন্সখনৰ বৈশিষ্ট্য কি বৈশিষ্ট্য মানে আপোনাক একজেক্টটো মই বুজাই দিব নোৱাৰিম কিন্তু সেইখন লেন্সৰ মানে নিজৰ ছেটআপ থাকে নিজৰ মানে ছেটিংছ চব সেইখন নিজৰ মতে হয় তাৰ আপোনাৰ ফ'কেল থৰ চিষ্টেমটো অকণ বেলেগ আমাৰ যিটো ব্লাৰিনেছ আমি পাওঁ সেইটোৰ মানে সেইটো সম্পূৰ্ণ বেলেগ মানে আপোনাৰ চিনেমা যেতিয়া স্ক্ৰীণত যদি হলত যেতিয়া চাব বেলেগ এটা ফিল কৰে তাৰমানে সেই লেন্সখনৰ নিজৰ বৈশিষ্ট্য আছে গম পাওঁ মানে যেনেধৰণে হলিউডৰ কিছুমান চিনেমা চালে সেই লেন্সখনৰ কাৰণে চিনেমাৰ চিত্ৰনাট্য বা দৃশ্যগ্ৰহণত কিছু পাৰ্থক্য আহি পৰে সেইটোৱে মানে অলপ পাৰ্থক্য পাব মানে পাইছে মানে পাব অডিয়েঞ্চে পাবই মানে এই লেন্সখনৰ নিজৰ বৈশিষ্ট্য আছে মানে এনামফিক লেন্সখনৰ আৰু মই কৰা চিনেমাত এইখনে প্ৰথম এনামফিক লেন্স মই কৰা তাৰমানে আৰু ক'ত ইউজ হৈছে নাজানো অসমীয়া 38খন চিনেমাত কাম কৰা এজন ব্যক্তি এয়া আৰু তেওঁ কৈছে যে ৰৈ ৰৈ বিনালে ছবিখন কিয় ব্যতিক্ৰম তেওঁ কাম কৰি কি অভিজ্ঞতা পালে ভিজুৱেল ইফেক্টছৰ ক্ষেত্ৰতেই হওক বা আন ক্ষেত্ৰতেই হওক আৰু কিবা এনেকুৱা কথা আছে নেকি যিখিনি ক'ব পাৰি তেনেকুৱাকেতো বেলেগ একো নাই আমাৰ কষ্ট হ'ল আমাৰ সেইটোৱে মেইন হৈ গ'ল আমাৰ একদম খোৱাৰ বিশেষকৈ আমি শুব নাপালোঁ মানে আৰু ৰাতি কি হয় কাম কৰি থাকোঁ ষ্টুডিঅ'ত অকলে কেতিয়াবা থকা হয় কেতিয়াবা একদম অকলেই আছোঁ ৰাতি লগত এজন আছিলে তেওঁ মানে কেতিয়াবা ঘৰত গুচি যায় মানে ৰুমত যায় বা ৰেষ্ট হ'বলৈ যায় কি হয় ৰাতি মানে বিভিন্ন চিন্তা আহে অকলে গৈ থাকোঁ নিজা প্ৰকাণ্ড ষ্টুডিঅ'টো জিল ক্ৰিয়েশ্যন তাৰপিছত ওচৰৰ এটা কেম্পাছ আছিলে ৰাতি কি জিল ক্ৰিয়েশ্যন সেইটো নহয় জানো এই হাতীগড় চাৰিআলি যিটো ৰাতি কি হয় আমনি লাগে মানে নিজান লাগে তাৰপাছত কি হয় ওলাই মেলি এটা সন্মুখতে ডাটা ফটো এখন থাকে ফটো এখন আছে ডাঙৰ ৰুমটোতে ফটোখন দেখিও বেয়া লাগে তাৰ কি কৰোঁ মই
2-2:30 বজাত বা কেতিয়াবা 3 বজাত সেই গোটেই কেম্পাছত এপাক মাৰোঁ অকলে অকলে কেম্পাছ ষ্ট্ৰীট লাইট জ্বলি থাকে বাৰু লাইট জ্বলি থাকে তো এপাক মাৰোঁ মাৰি আহি আকৌ কামত বহোঁ মাইণ্ডটো ফ্ৰেছ কৰি আহি তেনেকুৱা অভিজ্ঞতাবিলাকেই হৈছে মোৰ আৰু মূল কথাটো হৈছে জুবিন গাৰ্গৰ যিটো সপোন আছিল যে অসমীয়া চিনেমাৰ কাম অসমীয়া মানুহে কৰিব আৰু এই চিনেমাখনত সেইটো হৈছে প্ৰায় 98-99% কামেই অসমীয়া মানুহে কৰিছে নেকি অলমষ্ট মোৰ মতে অঁ কাৰণ সাধাৰণতে আমি আগতে চিনেমাবোৰ বাহিৰলৈ পঠিয়াব লগা হয় তাত স্পেচিয়েল ইফেক্টছৰ কাৰণে কিন্তু এতিয়া স্পেচিয়েল ইফেক্টছৰ কাৰণে মাৰ্ভেলৰ আনকি চব চিনেমাবোৰো স্পেচিয়েল ইফেক্টছৰ কাৰণে ভাৰতলৈ আহে ভাৰতলৈ পঠায় বহুতকেইটা মানে তেওঁলোকৰতো বহুতকেইটা ষ্টুডিঅ' আমাৰ হেৰিতে আছে বেংগলোৰতে আছিলে হয় আপোনাৰ এম পি চিটো অৱশ্যে তেতিয়া এতিয়া বন্ধ হৈছে তেওঁলোকে এতিয়া প্ৰডাকশ্যন থৈ ৰাখিছে অকল বাহিৰৰ বহুতখিনি থাকে কাৰণ ইয়াত আমাৰ কি হয় যিটো আমাৰ পাৰিশ্ৰমিকটো বহুত কম হয় ন ইণ্ডিয়াত সেইকাৰণে বাহিৰৰ ছবিবোৰ ইণ্ডিয়ালৈ আহে কিন্তু আমাৰ এই অসমীয়া ছবিখনৰ কাৰণে আকৌ বেংগলোৰ বা ক'ৰবাত যাব লগা হোৱা নাই আগতে ধৰি লওক মাজতে এটা সময়ত চাগে মে বি গৈছিল আমি ইয়াত যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ তাৰ 2-1মান বাহিৰত কৰিছে কিন্তু সেই বস্তুটোৱে দাদাই মানে বিচৰা নাছিলে যে অসমৰ ল'ৰাই অসমত কাম কৰিব আৰু সেইটো হ'ল অভিজিততে কাম কৰিলে জুবিন গাৰ্গৰ সপোন সাকাৰ কৰিলে বহুত বহুত অভিনন্দন অভিজিত আৰু আগন্তুক দিনৰ বাবে শুভেচ্ছা জুবিনদাৰ আশীৰ্বাদ লৈ এনেধৰণেই অভিজিতহঁত বা আমি সকলো আগবাঢ়ি যাব যাতে পাৰোঁ সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা ধন্যবাদ জনাইছোঁ নমস্কাৰ